নমস্কাৰ জ্ঞান সম্ভাৰ তৰফৰ পৰা আপোনালোক সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ তো এডিআৰএ ৰিজাল্ট আপোনালোকে চাব পাৰিলেনে যদি বৰ্তমানো আপোনালোকে এডিআৰএ ৰিজাল্ট চাব পৰা নাই তেতিয়াহ'লে আপুনি আমাক কমেণ্ট কৰিব যদি কিবা সমস্যা হৈছে পাছৱৰ্ডত যদি সমস্যা হৈছে আপোনালোকে কমেণ্ট কৰিব তো আমি সেইখিনি আপোনাৰ ঠিক কৰি পেলাই ৰিজাল্টটো চাই দিবৰ বাবে আমি চেষ্টা কৰিম তো আপোনালোকে এটা ৰিজাল্টৰ লিংক দেখা পাইছেনে ইয়াতে ত' এইটো যদি আপুনি চাই পেলাইও চৰি এক ছেকেণ্ড এইটো যদি আপোনালোকে চাই পেলাইও চাৰ্চ কৰে তেতিয়াহ'লে খুব সোনকালে ৰিজাল্টৰ লিংকটো ডাইৰেক্ট পাই যাব নহ'লে যিকেইটা অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে ভিজিট কৰিব পাৰিব নহ'লে আপোনালোকে ক্ৰম ব্ৰাউজাৰত বা কোনোবা এটা ব্ৰাউজাৰত গৈ পেলাই এডিআৰ ৰিজাল্ট বুলি কৈ যিকোনো তাতে লিংক পাই থাকিব তাতে গৈ পেলাই আপোনাক অপশ্যন দেখাই থাকিব আপুনি নিৰ্দিষ্ট লিংকত গৈ ৰিজাল্টটো চাই ল'ব পাৰে তো এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন এনেকুৱা পেজ আহিছে ত' মই অকণমান জুম কৰি দিছোঁ অ'কে এনেকুৱা এখন পেজ আহিব ৰিজাল্ট ছেট অফ ৰিটেণ্টেড হেল্ড অন 27/10/2024 তো ইয়াতে আপুনি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো দি পেলাই আপুনি ৰিজাল্টটো চাব লাগিব সেইটো আপোনালোকে নিশ্চয় চালে চাগে যদি আপোনাৰ পাছৱৰ্ড পাহৰিছে ফৰগট পাছৱৰ্ড কৰিব লাগিব ফৰগট পাছৱৰ্ড কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰ যিটো দি পেলাই আপুনি অনলাইন এপ্লিকেশ্যন কৰিছিলে সেই নাম্বাৰটো আৰু আপোনাৰ ডেট অফ বাৰ্থটো দি পেলাই আপুনি পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব তো এতিয়া বেলেগ কেইটামান কথা পাতিবৰ কাৰণে আহিছোঁ যিহেতু ৰিজাল্ট প্ৰায়খিনি চাইছে চাগে এইখিনি সকলোৱে জানিছে চাগে তথাপি এবাৰ কৈ দিছোঁ প্ৰথমেই যদি কাৰোবাৰ খেলি মেলি লাগিছে এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এডিআৰই পৰীক্ষা শেষ হোৱাৰ পিছত মানুহৰ মাজত প্ৰথম যিটো চলিছিলে যে কাট অফ কিছু কমিব পাৰে নিগেটিভ মাৰ্কিঙৰ পৰীক্ষা আছিলে পৰীক্ষা হলত এটমছফিয়াৰৰ পৰা আদি কৰি বহুতো কথা আহিছিলে যাৰ ফলত সকলোৱে ভাবিছিলে যে কাট অফ চাগে ইমান বেছি নাযাব তো অৱশেষত তাৰ ওলোটাটো প্ৰমাণ হ'ল কাট অফ যথেষ্ট বেছি গৈছে আপোনালোকে নিশ্চয় মন কৰিছে চ' মই এবাৰ কাট অফকেইটা আপোনাক দেখাই ল'ব বিচাৰিছোঁ অ'কে চ' এখন চাওক ইয়াতে আপোনাৰ যিকেইটা পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 আছিলে আমাৰ পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 আছিলে তাৰে যিকেইখন পেপাৰ আছিলে আমাৰ গ্ৰেড 3 গ্ৰেড 4 যিবোৰ আমাৰ পেপাৰ আছিলে বিভিন্ন ধৰণৰ ষ্ট্ৰীমবিলাক আছিলে তাতে আপুনি কাট অফ চাওক গ্ৰেড 3 যিখন HSSLC লেভেলৰ যিটো আপোনাৰ 12 লেভেলৰ যিখন আমাৰ পেপাৰ আছিলে তাতে 119.50 কাট অফ গৈছে যিখন HSLC আপোনাৰ 12 লেভেলৰ ছায়েন্সৰ আছিলে তাতে 126.25 কাট অফ গৈছে যিখন আমাৰ বেচেলৰ ডিগ্ৰীৰ পেপাৰ আছিলে 137.75 কাট অফ গৈছে তো এইখিনি আপুনি একবাৰ চাই ল'ব পাৰিব মই অলপ জুম কৰি লাহে লাহে দেখাই দিছোঁ যদি আপুনি এইখন পাৰে স্ক্ৰীনশ্বট এটা মাৰি পেলাই চাব পাৰিব একচুৱেলি কোনটো কিহত কিমান গৈছে এতিয়া কথাটো হৈছে কি আপোনাৰ সকলোৱে ভাবিছিলে কাট অফ কমিব বুলি অৱশেষত সেইটো নহয় কাট অফে একদম জ্বলা কলা খোৱা এটা পৰিৱেশলৈকে সকলোকে লৈ গ'লগৈ তো পৰীক্ষা দিলে প্ৰায় 14-15 লাখ কেণ্ডিডেটৰ ভিতৰত কিমানখিনি পাছ কৰিব যিমানখিনি প'ষ্ট আছে সেই প'ষ্টখিনিত থকা মানুহে পাছ কৰিব চ' অকণমান আপোনালোকৰ মটিভেশ্যনৰ বাবে দুটামান কথা ক'ব বিচাৰিছোঁ ডেফিনেটলি পৰীক্ষা এটা দিলে পৰীক্ষাত পাছ আৰু ফেইল এই দুটা বস্তুৱেই থাকিব আৰু আপুনি যেতিয়া পৰীক্ষা এটা দিছে আপুনি পাছ কৰিম বুলি পৰীক্ষা এটা দিছে আৰু আজিৰ তাৰিখত আপোনাৰ যেনে ৰিজাল্ট বেয়া হৈছে ডেফিনেটলি আপোনাৰ মনটো বেয়া লগাটো একেবাৰে স্বাভাৱিক কথা তো মনটো বেয়া লাগিলে বুলি আপুনি বহুত বেছি হতাশ হ'লে কিন্তু নহ'ব এক নম্বৰ আমাৰ এনেকুৱা কিছুমান কথা থাকে নিশ্চয় চাগে আপোনাক এতিয়া আপুনি যদি শুই উঠি পেলাই আপুনি বাহিৰলৈ ওলাই আহিছে আপোনাকতো বহুতে সুধিলে অলৰেডি চাগে ৰিজাল্ট কেনেকুৱা হ'ল পাছ কৰিলে ফেইল কৰিলে তো আপোনালোকেও জনাব পাৰে আপুনি কিমানমান নম্বৰ পাব পাৰিছে বা আপুনি পৰীক্ষা আপোনাৰ ৰিজাল্ট কেনেকুৱা হৈছে আপুনি কমেণ্টতো জনাব পাৰে তো যি নহওক তো আপুনি যদি শুই উঠি বাহিৰলৈ ওলাই আহিলে তো আপোনাক এতিয়ালৈকে 2-4জনে চাগে নিশ্চয় সুধিলে যে পৰীক্ষা কেনেকুৱা হ'ল ৰিজাল্ট কেনেকুৱা হ'ল তো তাৰপিছত দুপমা দিব ধৰি লওক আমুকে পাছ কৰিলে তইহে পাছ নকৰিলি তই ভিতৰত সোমাই এনেই পঢ়ি থাকিলি এনেকুৱা ধৰণৰ বহুত কথা আপুনি শুনিবলৈ পাব কিন্তু এইখিনি শুনি পেলাই আপুনি নিজকে ডিম'টিভেট কৰিলেতো নহ'ব চাওক মাজত আৰু কেইটামান মাহ আছে তাৰপিছত আকৌ এডিআৰই পৰীক্ষা হ'ব তো আৰু এইটো কথা আপুনি নিশ্চিত হৈ লওক এই কাট অফটোৰ পৰা আপুনি নিগেটিভ মাৰ্কিঙৰ পৰীক্ষা হওক যি পৰিৱেশত এটমছফিয়াৰ সৃষ্টি হৈ পেলাই আপুনি পৰীক্ষা নিদিয়ক কিয় কাট অফ কোনো কাৰণে কম নাযায় অহা বছৰ ইয়াতকৈ বাঢ়িব ইয়াতকৈ নকমে আৰু পেপাৰো আপুনি নিশ্চয় মন কৰিছে ইমান হেভি এখন পেপাৰত ইমান কাট অফ হৈ যাব আপোনাৰ এতিয়া অপৰচুনিটি আছে মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ মানুহখিনিয়ে ল'ৰা ছোৱালীখিনিয়ে পঢ়িছে ডেফিনেটলি পঢ়িছে কাৰণেতো ইমান ভাল নম্বৰ পাইছে তো আৰু এটা দুটা এনেকুৱা নহয় যে এজন দুজন ব্যক্তিয়ে ইমান ভাল নম্বৰ পাইছে বহুত ব্যক্তিয়ে পাইছে যিটো কাৰণে কাট অফ ইমান ওপৰলৈ গুচি গ'ল তো এতিয়া আপোনাক এটা গুৰুত্বপূৰ্ণ কথা কওঁ কি যিহেতু এডিআৰই পৰীক্ষা হ'ব বা বিভিন্ন ধৰণৰ পৰীক্ষাসমূহ হৈ আছে তো অসমত এতিয়া বিভিন্ন ধৰণৰ চাকৰিমুখী পৰীক্ষাৰ বাবে ভাল এটা পৰিৱেশ ৰচিত হৈ আছে তো যদি আপোনালোকে মন বেয়া কৰে ৰৈ দিয়ে তেতিয়াহ'লে অহা বছৰ আপোনালোকে কিন্তু পাছ কৰিব নোৱাৰে এইটো একদম 100% খাটাং কথা কিন্তু চ' সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে ভালদৰে পঢ়ক চেষ্টা কৰক মাজত এইকেইটা মাহ আছে
প্ৰতিদিনে অলপ অলপ সময় আপোনালোকে দিব যত্ন কৰক। কাট অফ বাঢ়িবই। আপোনালোকে কেতিয়াবা ইউটিউবত ভিডিঅ' এটা পাব পাৰে কাট অফ কম হ'ব বুলি, ভিউৱাৰ্ছৰ কাৰণে হয়তো কোনোবাই ক'ব পাৰে, আপোনাক মনটো বেয়া নালাগিব বুলি হয়তো কোনোবাই ক'ব পাৰে কাট অফ কমিব বুলি। বাট আচল ছবিখন এইখনহে। আপুনি যিখন আজি তাৰিখত দেখিছে এইখন অহা বছৰ AD যেতিয়া পৰীক্ষা হৈ যাব ন, AD পিছতো অহা বছৰ আপুনি এনেকুৱা এটা কাট অফ লৈ পেলাই আপোনালোকে দেখিব যে ল'ৰা ছোৱালীখিনিয়ে পাছ কৰিছে। চ' সেইকাৰণে কৈছোঁ আপোনালোকে মন বেয়া নকৰিব, পৰীক্ষাত পাছ ফেইল থাকিবই। আৰু সকলোৱেতো পাছ কৰিব পৰাকৈ চৰকাৰে অপৰচুনিটি দিয়া নাই ন, 15 লাখৰ ভিতৰত মাত্ৰ কেইটামান হাজাৰমান প্ৰাৰ্থীয়ে এইবাৰ পাছ কৰিব। চ' এতিয়া কথাটো হৈছে কি আপুনি বহুত বেছি পঢ়িব লাগিব, ভালকৈ পঢ়িব লাগিব, তেতিয়াহে আপুনি আকৌ অহা বছৰ সেই যিমান হাজাৰ পষ্ট দিয়ে সিমানকেইটা পষ্টত আপোনাৰ নামটো আহিব। চ' ৰৈ দিলে কিন্তু ডাঙৰ কথা হ'ব। আৰু ই এটা ভাবিবলগীয়া কথা যে যিটো কাট অফ আপোনালোকে দেখা পাইছে, এই কাট অফ দেখি আপুনি এইটো কথা কিন্তু নিশ্চয় ভাবিব লাগিব যে কিমান পঢ়িব লাগিব আৰু আমি। চ' কনচেপ্টবিলাক কেনেকৈ কি কৰিব লাগিব। কেইটামান PDF লৈ, কেইটামান আপুনি দুখনমান কিতাপ লৈ, কেইটামান ইউটিউবৰ ভিডিঅ' চাই এইখিনি কৰিব নোৱাৰিব। আজি তাৰিখত ষ্টাডি মেটেৰিয়েলছৰ অভাৱ নাই। PDF, নোটছ, ইউটিউবকে আদি কৰি, কিতাপকে আদি কৰি চাৰিওফালে আপোনালোকে এতিয়া ষ্টাডি মেটেৰিয়েলছ পাব, যিটো কাৰণে পেপাৰবিলাক হাৰ্ডৰ পৰা হাৰ্ড হৈ আহি আছে। চ' ডেফিনেটলি সেইকাৰণে আপোনালোকক কৈছোঁ ভিডিঅ'টো বনাই ৰাতিপুৱাতে। চ' ৰিজাল্ট বেয়া হৈছে বুলি কোনো কথা নাই, বেয়া হোৱাটো স্বাভাৱিক কথা। বাট মন বেয়া লাগিছে যে যিহেতু পাছ কৰিম বুলি সকলোৱে পৰীক্ষা দিছিলে, পঢ়িছিলে, ত' আজি তাৰিখত বেয়া হৈছে কাৰণে মন বেয়া লাগিব ডেফিনেটলি। ত' নিজক অলপ মটিভেট কৰক। আপুনি নিজেই নিজক সময় দিয়ক, আনৰ কথাখিনি বাদ দিয়ক। নিজে নিজক সময় দিয়ক আৰু আপুনি নিজৰ মাইণ্ডটো প্ৰথমতে মটিভেট কৰি পেলাই আপুনি নেক্সট পৰীক্ষাৰ বাবে আগবাঢ়ি যাওক। আৰু তাৰ উপায় কিবা আছে জানো? যদি তাৰ কিবা উপায় আছে আপুনি ল'ব পাৰে তাৰ বাহিৰে, কিন্তু মোৰ দৃষ্টিত ইয়াতকৈ আৰু বেলেগ উপায় একো নাই। চ' আপোনালোকে নিজে নিজক মটিভেট কৰি পেলাই আগবাঢ়ি যাওক। চ' যিখিনিয়ে পাছ কৰিলে তেখেতলোকক আমি শুভেচ্ছা জনাইছোঁ। নেক্সট এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন ভালকৈ কৰক। তো যিখিনি যে বেয়া হৈছে তেওঁলোকৰ কাৰণেও বিশেষভাৱে অনুৰোধ জনাইছোঁ, মন বেয়া নকৰি নেক্সট আকৌ আপোনালোকে পৰীক্ষা হ'ব, তাৰ বাবে অধ্যয়ন এতিয়াৰ পৰা চলাওক। আনে নেদেখাকৈ মনে মনে হ'লেও আপোনালোকে প্ৰতিদিনে কেইটামান ঘণ্টা হাতত সময় লওক, নিজক সময় দি আৰম্ভ কৰক প্ৰস্তুতি। ধন্যবাদ।